হজৰত আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে 7 আৰু 8 তাৰিখ শনি আৰু দেওবাৰে আমাৰ অনুষ্ঠানভাগী আয়োজন কৰা হৈছে। আজি 7 তাৰিখ আমাৰ পুৱা কাৰ্যসূচী আৰম্ভ হৈছে। পতাকা উত্তোলন আমাৰ হাৰুনুৰ ৰছিদ চাহাব আমাৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়াই কৰিছে। বৃক্ষৰোপণ হৈ গৈছে। এতিয়া আমাৰ সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু প্ৰতিযোগী বহুত বিভিন্ন দূৰ দূৰণিৰ পৰা ঠাইৰ পৰা আমাৰ ইয়াত প্ৰতিযোগী আহি অংশগ্ৰহণ কৰিছে। হাজোৰ পৰা আহিছে, মঙলদৈৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে আৰু আমাৰ শিৱসাগৰ জিলাকে হেৰি কৰি আপোনাৰ যোৰহাট, গোলাঘাটৰ পৰা আহিছে। এতিয়াও আমাৰ 50টামান দল ইতিমধ্যে যোগদান কৰিছে আৰু অহাকালিলৈ আমাৰ যিহেতু মুকলি সভা দিনৰ 11 বজাৰ পৰা মুকলি সভা আছে আৰু মুকলি সভাত আমাৰ মাজত আমি আমন্ত্ৰণ কৰিছিলোঁ আমগুৰি সমষ্টিৰ মাননীয় বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব আৰু অসমৰ সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াও থাকিব আৰু স্থানীয় আমাৰ বিশিষ্ট ব্যক্তিসকল থাকিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজসকলো আহিব, যিহেতু আমাৰ লগত যোগাযোগ কৰিছে আৰু আমিও আজিও আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে সকলোকে অহাকালি যিখন সভা আছে আৰু দিনৰ 2টা বজাত আমাৰ ৰাজহুৱা দুৱা হয়, সহধৰ্মীয় প্ৰাৰ্থনা যিটো দুৱা, সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে আমি সকলোকে আহিবৰ বাবে অনুৰোধ জনাইছোঁ। পূৰ্বৰ দৰে এই বছৰো আমি জিকিৰ প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা, জিয়াৰত আৰু সমূহীয়া দোৱা আৰু আমাৰ এখন সাধাৰণ অধিৱেশনো ইয়াতে হয়। সেইখন আমি কালিলৈ হ'ব। আজি আমাৰ জিকিৰ প্ৰতিযোগিতা হৈছে। এতিয়ালৈকে আমি গম পাইছোঁ বা আমি খবৰ কৰিছোঁ যে বহুত আমাৰ প্ৰতিযোগী পাৰ্টীয়ে আহি বিভিন্ন জেগাৰ পৰা, লখিমপুৰ, ধুবুৰী আদি জেগাৰ পৰাও আহি আজি অনুষ্ঠানত যোগদান কৰিছে আৰু আশা ৰাখিছোঁ অতি সুন্দৰভাৱে আমাৰ এই প্ৰতিযোগিতাখনি শেষ হ'ব। কালিলৈ আমাৰ দিনৰ 11 বজাৰ পৰা আমি সাধাৰণ সভা লগতে আমি বিভিন্ন কাৰ্যসূচী লৈ পেলাই আমি সভাখন আয়োজন কৰিম বুলি ভাবিছোঁ আৰু এই সভাখন উদ্বোধন কৰিব আমাৰ অসমৰ মাননীয় সভাপতি, সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱে তেখেতে উদ্বোধন কৰিব আৰু লগতে আমি বহুকেইজন বিশিষ্ট ব্যক্তিক মাতিছোঁ। আমাৰ বহুত কেইবাটাও অনুষ্ঠান আছে আৰু সকলোকে মই ইয়াৰ দ্বাৰাই সকলোকে অনুৰোধ কৰিছোঁ যাতে আৰু তেখেতলোকক আমন্ত্ৰণ জনাইছোঁ যাতে আহি এই কাৰ্যভাগ 2 দিনৰ কাৰ্যভাগত অংশগ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰে, লগতে তেখেতসকলো কৃতাৰ্থ হ'ব বুলি আমি আশা ৰাখিছোঁ।